মোক ফোন কৰি নিদিলি কিয়? মই তললৈ নামি গলো হয়। আৰে তোৰ ফ্লেট নাম্বাৰটো মই জানোৱেই, আকৌনো মিছাতে কিয় ফোন কৰিব লাগে? বা বহ। ভণ্টি এইবোৰ কাৰ? তই বহি লচোন, মই তোক চব কৈ আছো। প্ৰথমে ক এই জোতাযোৰ কাৰ? তোৰ ৰুমত যে মতা মানুহৰ জোতা। বা তই জানই মই তোৰ পৰা একো কথা নলুকুৱাও, সেইকাৰণে তোক আজি মই ফোন কৰি মাতি পঠিয়ালো। একো কথা যদি নলুকুৱাই তেনেহলে এইবোৰ কি? মই যে তোক কৈছিলো দীপাংকৰ নামৰ ল'ৰাটো। কৈছিলি, সেইবুলি কি তই এনেকৈ তোৰ ৰুমত সোমাই ল'বি নেকি? নে একেবাৰে বিয়াই পাতি ললি? বা মই তহঁতক নজনোৱাকে বিয়াৰ দৰে এটা সিদ্ধান্ত ল'ম বুলি কেনেকৈ ভাবিলি? বাকীনো কি ৰাখিলি? তই কথাখিনি শুনচোন, ক। আজি এবছৰে দীপাংকৰক লগ পাই তাৰ পৰা যি শিকিলো, যি বুজিলো, ভাবিছো এনেকুৱা এটা ল'ৰাৰ লগত বিয়া হ'লে জীৱনটো চলাত বৰ কষ্টৰ নহ'ব। তই কথাটো মা দেউতাক জনাব লাগিছিল নে নাই? মই মাক দীপাংকৰৰ কথা সকলো খুলি কৈছো। মায়ে চাগে দেউতাক ক'লে। মায়ে দেউতাক একো কোৱা নাই, আৰু দেউতাই যদি কথাবোৰ জানিলে হয় দেউতাই মোক নিশ্চয় ক'লে হয়। জনাবলৈ এতিয়াও সময় পাৰ হৈ যোৱা নাই নহয় বা। আৰু মই ভৱিষ্যত জীৱনসংগী একেবাৰে ফাইনেল কৰা নাই নহয়। তাৰ মানে মই দীপাংকৰক ভাল পাওঁ আৰু সিও মোক ভাল পায়। দীপাংকৰে মোক ক'লে আমিনো দুয়োজনে কিয় বেলেগ বেলেগকৈ থাকিব লাগে? একেলগে থাকিলে খৰচো কমিব আৰু আমি ইজনে সিজনক বুজিবলৈ পাৰিম। আৰু যদি কিছুদিনৰ পিছত দুয়োজনৰ মাজত অমিল হয় তেতিয়া তাৰ ভাগে সি আৰু মোৰ ভাগে মই। এনেই লুকাই চুৰ কৰি লগ কৰি থকাতকে লিভিনত থাকিলেনো কি অসুবিধাটো আছে? ভণ্টি, দেউতা আমাৰ অঞ্চলটোৰ এজন সন্মানীয় ব্যক্তি আৰু ময়ো এগৰাকী শিক্ষয়িত্ৰী। বাৰু আমাৰ কথা বাদেই দিলোঁ, কিন্তু এই কথাবোৰ যদি মোৰ শহুৰ ঘৰত গম পায়, কেনেবাকৈ তোৰ ভিনীয়ে গম পায়, তেনেহ'লে তেওঁ আমাৰ পৰিয়ালটোক কি বুলি ভাবিব? বা তয়ো যে আৰু কি কথাবোৰ ভাবি থাক নহয়। এইটো মোৰ জীৱন, কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব সেইটো মইহে ভাবিম। ভণ্টি, তই এইবোৰ কি কথা কৈ আছ গম পাইছনে? মোৰ এতিয়া তোৰ লগত কথা পতা কোনো ইচ্ছা নাই। কাইলৈ ঘৰলৈ মই যাম আৰু তয়ো যাবি। ঘৰতে সকলোৱে বহি আলোচনা কৰিম। বা ৰবিচোন, তইনো ইমান খং কৰিছ কিয়? মই আহিছো। তই এইটো সিদ্ধান্ত লোৱাৰ আগতে মাৰ কথা এবাৰ ভাবি নাচালি? দেউতাৰ কি অৱস্থা হ'ব সেইটো এবাৰ ভাবি চাব লাগিছিল। আমাৰ বংশ মৰ্যাদা এতিয়া ক'ত থাকিব? কি হ'ল এতিয়া মনে মনে আছ যে? মাত নিদিয় কিয়? দীপাংকৰে মোক কথা দিছে, মই যেতিয়াই বিয়ালৈ মন মেলো তেতিয়াই আমাৰ বিয়া হ'ব। সাগৰিকা, তোমাক আমি চহৰলৈ পঠিয়াইছিলোঁ পঢ়া শুনা কৰি জীৱন গঢ়িবলৈ। তুমি কিন্তু জীৱনসংগীহে বিচাৰি ল'লা। মই ভালদৰেই পঢ়া শুনা কৰি আছোঁ। তোমালোকে মিছাতেই চিন্তা কৰিছা। মই পঢ়া শুনা ঢিলামি কৰা নাই নহয়। প্ৰথমে নিজৰ জীৱনটো গঢ় দি লৈ তাৰপিছত জানো ল'ৰা এটা বাচিব নোৱাৰিলি হয়? মা, দীপাংক ভাল ল'ৰা। সি এটা মাল্টিনেশ্যনেল কোম্পানীত এটা ভাল পোষ্টত চাকৰি কৰে। তুমি যদি তাক ইমানেই ভাল পাই পেলাইছা তেনেহ'লে বিয়াখন পাতি নললা কিয়? বিয়াৰ পাছত যি কৰা কৰি থাকিব পাৰিলা হয়। তোমালোকে বিয়াখনক লৈ কিয় ইমান চিৰিয়াছ হৈছা দেউতা? বিয়ানো কি, ইচ্ছা কৰিলে কাইলৈ পৰহিলৈ বিয়া পাতিব পাৰোঁ। তুমি বুজি পোৱা নাই মাজনী, মানুহে শুনিলে এইবোৰ কি বুলি ভাবিব? মানুহে কি বুলি ভাবিব এইবোৰক গুৰুত্ব দি থাকিলে দেখোন আমি কৰিব খোজা কামবোৰ একোৱে কৰিব নোৱাৰিম। শুনিছা তাইৰ কথা? নেলাগে আৰু তই বাহিৰত থাকি পঢ়িবলৈ। তই ঘৰতেই থাকি পঢ়া শুনা কৰিব লাগিব। মা, তুমি আকৌ এইটো কি সিদ্ধান্ত লৈছা? মোৰ কোচিং ক্লাছ চলি আছে। মই দেউতাৰ ইমানবোৰ টকা পানীত পৰিব দিব নোৱাৰো নহয়। তই পঢ়া শুনা কৰি ডাঙৰ মানুহ হবি বুলিয়ে মই তোক বাহিৰত ৰাখি পঢ়াইছোঁ, আৰু এতিয়াও তই হ'বই লাগিব। মোৰ ছোৱালীৰ পচন্দ ইমান বেয়া হ'ব বুলি মই নাভাবোঁ। আৰু এটা কথা শুনা, তই যদি পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব পাৰ তেনেহ'লে মই তই কৰা এই সকলোবোৰ ভুল পাহৰি যাম। থেংক ইউ দেউতা, তুমি কথাবোৰ বুজি পোৱাৰ কাৰণে। মই তোমাক ডাঙৰ মানুহ হৈ দেখুৱাম। দেউতা, তুমি কিন্তু কথাবোৰ মানি লৈ ভুল কৰিছা। ইয়াৰ বাহিৰেনো আৰু উপায় আছে কি? মানি নল'লে হ'ব জানো? তাই যিহেতুকে ভুল কৰিলেই, এতিয়া সেই ভুলৰ শুধৰণি তাইয়ে কৰিব লাগিব। মই তাইক কলেজ এৰুৱাই ঘৰতে ৰাখিব পাৰিম, কিন্তু তাই জীৱনটো আধৰুৱা হৈ ৰ'ব। গতিকে যেনেকৈ চলি আছে তেনেকৈ চলি থাকক, কিন্তু তাই মোৰ সপোন পূৰাব পাৰিব লাগিব। তাই যেতিয়া নিজে এষ্টাব্লিছ হ'ব তেতিয়া মই সেই ল'ৰাটোৰ লগতে তাই বিয়া পাতি দিম। ময়োতো দীপাংকৰক তাকেই কৈছোঁ। মোৰ একো এটা নোহোৱালৈকে মই বিয়া নহওঁ। মই তোমালোকৰ সপোনটো পূৰাম দেউতা। মই কিবা এটা কৰাৰ পিছতহে বিয়াৰ কথা ভাবিম। মা, মই 3 বজাত ৰিটাৰ্ণ হ'ম। মোক কিবা এটা খাবলৈ দিয়া। সকলোবোৰ যদি ভবামতে হয় ঠিকেই আছে। কেনেবাকৈ যদি পিছত কিবা খেলি মেলি হয় তোমালোকে কিন্তু নাক কাটি হাতত ল'ব লাগিব, মই কৈ দিছোঁ। তাই ভুল কৰিছে সঁচা, কিন্তু তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তাই নিজকে গঢ়ি তুলিব। দেউতা, এটা ভাল খবৰ আছে। হয় নেকি? এইটো দেখোন বৰ ভাল খবৰ। এইবাৰ নহ'লে তোমালোকৰ বিয়াখন ফাইনেল। মই মাৰক খবৰটো দিওঁ ৰ, মাৰে বৰ ভাল পাব। হেৰা শুনিছা, ক'ত আছা? এইফালে আহাচোন। কি হ'লনো? ইমান ডাঙৰকৈ চিঞৰিছে, মানুহে শুনিলে কি বুলি ক'ব বাৰু কওকচোন? এইখন ঘৰতনো তোমাৰ আৰু মোৰ বাহিৰে কোন আছে শুনিবলৈ? বাৰু কওকচোন, কিয় ইমান চিঞৰি মাতিছে? হেৰা, সাগৰিকা মাজনীয়ে ফোন কৰিছিল। আমাৰ ইমান দিনৰ চিন্তা এটা দূৰ হ'বলৈ গৈ আছে জানা। তুমি জয়ন্তক ফোন এটা কৰি আজি সন্ধিয়ালৈ আহিবলৈ ক'বা আমাৰ ঘৰলৈ, আৰু ডাঙৰ মাজনীকো ফোন এটা কৰি আহিব ক'বা। সাগৰিকা আৰু দীপাংকৰৰ বিয়াৰ কথা আলোচনা কৰিব লাগিব। এতিয়া আচল ভাল খবৰটো শুনা। হেল্ল' দেউতা, দেউতা শুনিছানে? দেউতাই খবৰটো পাই মোৰ ফোনটো কাটিবলৈ পাহৰিলে। দীপাংকৰকো বিয়াৰ কথাটো সোনকালে ক'ব লাগিব। এতিয়া আৰু ৰৈ থাকিবলৈ নাই, বহুত বছৰ ৰ'লো। মা দেউতাৰো সদায় এইবোৰেই চিন্তা। সাগৰিকা, কি চিন্তা কৰি আছা? আমাৰ বিয়াৰ কথা চিন্তা কৰি আছো।
হঠাতে বিয়াৰ কথা ভাবিছা যে? বিয়াৰ পিছতনো এনেকুৱা কি হ'ব যি এতিয়া হ'ব নোৱাৰে? দীপাংকৰ, তোমাক বিয়াৰ কথাটো কওঁতে তুমি ইমান চখাই উঠিছা যে? তুমি কি বিয়াৰ কাৰণে ৰেডি নহয় নেকি? নহয়, মই এতিয়াই বিয়াৰ কাৰণে ৰেডি নহয়। আমি দুয়োটাই একেলগে থকা প্ৰপ'জেলটো মই তোমাক দিবলৈ খোজোঁতে মই অকণমান আফচোচ কৰিছিলোঁ। তেতিয়া তোমাৰেই বন্ধু অসীমক মই এটা কথা কৈছিলোঁ। অসীমে তোমাক কি বুলি কৈছিল মনত পেলোৱাচোন। তুমি মোক ইয়ালৈ কিয় মাতি আনিছা? সাগৰিকা, মই তোমাক বিশেষ এটা কথা ক'বলৈহে ইয়ালৈ মাতি আনিছোঁ। কি কথা? দীপাংকৰক লগ পাই তোমাৰ কেনেকুৱা লাগিছে? বেয়া লগা নাই। তাক তুমি তোমাৰ লাইফ পাৰ্টনাৰ বনাব পাৰানে? সেই বিষয়ে মই এতিয়ালৈকে একো ভবা নাই। মই সুধিছোঁ, ভাবিব পাৰানে? অলপ সময় লাগিব। তাৰ ঘৰৰ মানুহে আৰু আমাৰ ঘৰৰ মানুহে কথাটো একচেপ্ট কৰিব লাগিব, তেতিয়াহে। আগে তোমালোক দুয়ো ঠিক কৰা কি কৰিবা, তাৰপিছত ঘৰৰ মানুহে নিজে নিজে কথাবোৰ মানি ল'ব। সেইটো হয় বাৰু। দীপাংকৰে মোক এটা কথা কৈছে। কি কথা? তুমি বা এতিয়া কথাটো মানি লোৱা নে নোলোৱা, কি বুলিবা ভাবা? আগে কথাটো কোৱাচোন। তুমি পিজি এটাত ইমান টকা ভৰি থকাতকৈ তাৰ লগত তাৰ ৰুমতেই থকাৰ কথা ভাবিছে। সি তোমাক কথাটো ক'বলৈ অকণমান বেয়া পাইছে, মোকেই ক'বলৈ দিলে। তেনেকৈ থকাটো কেনেকৈ সম্ভৱ হ'ব? পিছত যদি কিবা খেলি মেলি হয়? সেইকাৰণেইতো একেলগে থাকিব লাগে। ইজনে সিজনক বুজি পোৱা এইটো এটা বেষ্ট অপশ্যন। মই চাকৰিৰ কাৰণে কোচিং কৰি আছোঁ, এইবোৰত একো অসুবিধা নহয়তো? তোমালোকে নিজৰ নিজৰ লক্ষ্যত নিজে নিজে থাকিবা। যদি পিছত লক্ষ্যত উপনীত হ'ব নোৱাৰা, তেতিয়া নিজৰ ৰাস্তা নিজেই ল'বা। মইতো কস্তুৰীৰ লগত 4 বছৰ লিভিঙত থকাৰ পিছতহে বিয়া পাতিছোঁ। ঠিক আছে বাৰু, মই কথাটো ভাবি চাম। তুমি যদি ৰাজি হোৱা তেনেহ'লে তোমাক এবাৰ সি লগ কৰিবলৈ কৈছে। ঠিক আছে বাৰু, মই এতিয়া আহিছোঁ। সাগৰিকা, আমি দুয়োজনে এটা কথা মনত ৰখাটো ভাল হ'ব যে আমি দুয়োজনে নিজ ইচ্ছামতে একেলগে থকাৰ ডিচিশ্যন লৈছোঁ। কিয়? তুমি ভয় কৰিছা নেকি? ভয় কৰাৰ কথা নহয়, এইকাৰণেই কৈছোঁ যাতে পিছত কোনো কাকো দোষাৰোপ কৰিব নোৱাৰে। সেইবাবে আমি মেণ্টেলি প্ৰস্তুত থাকিব লাগিব। হ'ব বাবা, মই ইমানো সৰু ছোৱালী নহয় যে মই কথাবোৰ বুজি নাপাওঁ। মই সকলো কথা বুজিছোঁ। এতিয়া কোৱা, আমি দুয়োটাই একেলগে কেতিয়াৰ পৰা থাকিম? তুমিতো এই মাহৰ পিজি খৰচ দিবই লাগিব। দিবতো লাগিবই। আজি 25 তাৰিখ, এইটো মাহ কমপ্লিট কৰি দিয়া। অহা মাহৰ 1 তাৰিখৰ পৰা আমি একেলগে থাকিম। এইবোৰ বাৰু চব ঠিকেই আছে, কিন্তু আজি কিছুদিনৰ পৰা মই তোমাক লক্ষ্য কৰি আছোঁ, তুমি মোৰ চব কথাতে নিগেটিভ কমেণ্ট দিয়া। কিয় কিয় তুমি মোৰ লগত এনেকুৱা কৰিছা? প্ৰতিজন মানুহৰে কথা কোৱা ষ্টাইল, পচন্দ অপচন্দবোৰ বেলেগ বেলেগ, আৰু এইবোৰ জানিবলৈ আমি একেলগে আছোঁ। ময়ো জানো, যিমান পাৰোঁ ইজনে সিজনৰ লগত কম্প্ৰমাইজ কৰিব লাগিব। কম্প্ৰমাইজে হ'ল সাংসাৰিক জীৱন। যদি সেইখিনিকে কৰিব নোৱাৰোঁ, তেনেহ'লে আমি সংসাৰৰ কথা ভাবিম কেনেকৈ? সংসাৰত আগুৱাই যাম কেনেকৈ? সাগৰিকা, তুমি ভুল বুজিছা। কোনো কাৰো লগত কম্প্ৰমাইজ কৰিব নালাগে। যদি আমি কম্প্ৰমাইজে কৰিব পাৰিলোঁ হয়, তেনেহ'লে আমি এৰেঞ্জ মেৰেজে কৰিব পাৰিলোঁ হয়। এতিয়া তোমাৰ প্ৰব্লেমটো কোনখিনিত হৈ আছে? বিয়াখনক লৈ তোমাৰ কিহৰ ইমান অসুবিধা? মোৰ এই সৰু চাকৰিটো লৈ সাংসাৰিক জীৱনটো মই চলাই যাবলৈ পাৰিম বুলি মই ভবা নাই। মই কোম্পানীটো বাদ দি বেলেগ এটা কোম্পানীত জইন কৰিম বুলি ভাবিছোঁ। তাৰ বাবে মোক কেইদিনমান প্ৰিপেৰেশ্যন কৰিব লাগিব। সেইকাৰণে মই এনেকুৱা ধৰণৰ কোনো কথা ভাবিবই নিবিচাৰোঁ। তুমি মোক বিয়াৰ কথা কৈ ডিষ্টাৰ্ব কৰি নাথাকিবা। তুমি এই জবটো এৰা কথা ভাবিছা? মই দেখোন গমেই নাপাওঁ। মোৰ প্ৰতিটো পাৰ্চনেল কথাই তোমাক জনাব লাগিব বুলি কিবা কথা আছে নেকি? কিয় জানিব নালাগে? কাৰণ মই এতিয়াই তোমাক মোৰ সকলোবোৰ কথা জনাৰ অধিকাৰ দিয়া নাই। মোৰ কিন্তু সামান্য কথা এটাও মই তোমাক জনাওঁ। প্ৰব্লেম থাকিলে নজনাবা। মইতো তোমাক কোৱা নাই মোক জনাবলৈ। তুমি কিন্তু আগতকৈ বহুত সলনি হৈছা দীপাংকৰ। মানুহৰ মন সদায় কি একে হৈ থাকিব বুলি কিবা কথা আছে নেকি? বুজিলোঁ, সেইকাৰণেই তুমি অসীমক কৈছিলা। কি কৈছিলোঁ? মনত পেলোৱা। তহঁত দুটা আৰু এনেকৈ কিমান দিন থাকিবি? 3 বছৰ হৈ গ'ল, বিয়াখন পাত। বয়সটো আৰু সদায় ৰৈ নাথাকে। বয়সৰ কথা ভবা হ'লেতো কেতিয়াবাই বিয়া পাতিব লাগিছিল। নিজৰ নিজৰ সুবিধা হ'ব নালাগিব জানো? আৰুনো কি সুবিধা হ'ব লাগে? তইতো ভাল দৰমহা পাওঁ। তই পোৱা দৰমহাকেইটাৰে এখন ঘৰ চলিবলৈ চাফিচিয়েণ্ট। মোৰ হ'লে কি হ'ব? সাগৰিকাৰতো কিবা এটা হ'ব লাগিব। তাইতো ভাল ভাল চাকৰিৰ কাৰণে ভাল ভাল পোষ্টত ইণ্টাৰভিউ মাৰিয়ে আছে। হঠাতে কেতিয়াবা ক'ৰবাত কিবা হৈ যাব। আৰু যদি একো নহয়, নহ'লে তাই ঘৰ চম্ভালিব আৰু তই চাকৰি কৰিবি। অকল ঘৰ চম্ভালিবলৈ লাগে বুলি ভবা হ'লে মই কেতিয়াবাই বিয়া কৰালোঁ হয়। কথা এটা শুন, তাই ঘৰৰ মানুহে হেনো বিয়াখনৰ কাৰণে বৰকৈ জোৰ কৰি আছে। ছোৱালী মানুহ দেচোন, বদনামৰো কথা আছে। ইমান যদি ভয়ে কৰে, ঘৰৰ মানুহৰ কথা যদি ইমানেই চিন্তা কৰে, তেনেহ'লে মোৰ লগত একেলগে থকাৰ ডিচিশ্যন ল'বই নালাগিছিল। ঐ, তই কথাবোৰ এনেকৈ কৈছ যে এইবোৰ কথাক লৈ তহঁতৰ দুটাৰ মাজত কিবা লাগিছ নেকি? নাই লগা। এনেকৈ যদি বিয়া বিয়া কৰি হাহাকাৰ লগাই থাকে, আমাৰ মাজত কিন্তু কিবা এটা খেলি মেলি হোৱাটো খাটাং। তেনেকুৱা নকৰিবি দেই। হ'ব দে, মই আহিছোঁ। ইয়াৰ কথাবোৰ দেখোন বৰ খেলি মেলি। সাগৰিকাজনীলৈহে বেয়া লাগিছে। মইনো তাক কি বেয়া কথাটো কৈছিলোঁ? মোৰ মনত যিটো আছিল মইতো তাক তাকেই কৈছিলোঁ। মোৰ ঘৰৰ মানুহবোৰে মোক ভাল কথাই কৈছিল, মইহে বুজি নাপালোঁ। কি কৈছিল? এইবাৰ মই ঘৰলৈ যাওঁতে মায়ে মোক বাৰে বাৰে কৈছিল, মাজনী তুমি কিন্তু কথাটো ভালদৰে ভাবি চোৱা। ভৱিষ্যতে তুমি সেই ল'ৰাজনৰ লগত সংসাৰ কৰিবলৈ পাৰিবানে নাই? এতিয়াও সময় আছে। তুমি ল'ৰাটোক এবাৰ ভালদৰে সোধা। তোমাৰ যদি চাকৰি বাকৰি একো নহয়, সি তোমাক বিয়া কৰাবনে নাই? মা, তুমিনো এইবোৰ কি কথা কৈছা? মোৰনো আকৌ কিয় চাকৰি নহ'ব? আৰু যেনিবা মোৰ চাকৰি নহ'লে আমিতো কিবা এটা নহয় কিবা এটা কৰি খাব পাৰিম। এনেকুৱাওতো হ'ব পাৰে ল'ৰাজনে কিজানি তোমাৰ চাকৰিটোৰ কাৰণেই ৰৈ আছে।
মা, তোমালোকে আচলতে দীপাংকৰক বুজাই নাই সি কেনেকুৱা ল'ৰা। আমি কোনো পৰিস্থিতিতে ইজনে আনজনক এৰি থাকিব নোৱাৰো মা। তেনেকুৱা হ'লেতো ভাল কথা। তুমি এতিয়া এজনী জনা বুজা ছোৱালী, কথাবোৰ বুজি পোৱা হ'লা। খালি তোমালোকে বিয়াখন সোনকালে পাতি লোৱা। কেৱল বিয়া বিয়া বিয়া, এই বিয়া শব্দটোৱে মোৰ মূৰ গৰম কৰি দিছে। বন্ধ কৰা তোমাৰ এই বিয়া বিয়া নাটকখন। জীৱনত বিয়াৰ বাহিৰেও আন বহুতো কাম কৰিবলৈ থাকে। মানে এই বিয়া চেপ্টাৰটোৰ পৰা ওলাই গৈ নিজকে এষ্টাব্লিছ কৰা। চাকৰি কৰিলেহে মানুহ এষ্টাব্লিছ হয় নেকি? আমাৰ দৰে সাধাৰণ দুখীয়া ঘৰৰ মানুহৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিয়ে এষ্টাব্লিছ হয়। তুমি কোৱা প্ৰত্যেকটো কথাই সঁচা, কিন্তু মোৰ যদি চাকৰি নহয় তেতিয়া তুমি কি সিদ্ধান্ত ল'বা? কিয় মনে মনে আছা? মোক উত্তৰ লাগে। যদি চাকৰিৰ উদ্দেশ্য আছিল তেনেহ'লে আগতে স্পষ্টকৈ নকলা কিয়? তুমি চিঞৰ বাখৰ কৰিছা কিয়? ইমানৰ পিছতো মই তোমাক আৰু স্পষ্টকৈ ক'ব লাগে। মই তোমাৰ মুখেৰে স্পষ্টকৈ শুনিব বিচাৰিছো, তুমি মোৰ চাকৰি নহ'লে বিয়া কৰাবা নে নকৰোৱা? তেনেহ'লে শুনা, তোমাৰ চাকৰি এটা নহ'লে মই তোমাক বিয়া কৰাব নোৱাৰোঁ। মোৰ ঘৰত মা দেউতা দাদা বৌ ভাইটি সকলোৱে চাকৰি কৰে। তেনেস্থলত মই কেনেকৈ চাকৰি নকৰা ছোৱালী এজনী বিয়া কৰাওঁ? মোক ঘৰত সকলোৱে হাঁহিব। আন মানুহৰ কথা গুৰুত্ব নিদিয়া মানুহজনৰ মুখত এইবোৰ কথা শুনি বহুত ভাল লাগিল। এইবোৰ তাৰমানে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা কিছুমান ডাইলগহে আছিল। তেনেহ'লে ময়ো আজি এই মুহূৰ্ততে এটা সিদ্ধান্ত লৈছোঁ, মই তোমাৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাম। মোৰ কোনো আপত্তি নাই। আজি মই এটা কথা ভালদৰে অনুভৱ কৰিব পাৰিছোঁ। মা দেউতা অকল বয়সতেই ডাঙৰ নহয়, তেওঁলোকে অভিজ্ঞতা ফালৰ পৰাও ডাঙৰ। আমি যিমান উচ্চ শিক্ষাৰে শিক্ষিত হৈ পৃথিৱীখন ঘূৰিলেও মা দেউতাইহে সন্তানৰ বাবে সঠিক সিদ্ধান্ত দিব পাৰে। গতিকে মা দেউতাৰ মতে চলিব লাগিছিল। তুমি ঠিকেই কৈছা, ভুল মই কৰিছোঁ। মই যাওঁ দিয়া, তুমি থাকা। ৰ'বা, যোৱাৰ আগতে তোমাক কথা এটা কৈ থৈ যাওঁ। আজি মোৰ একাউণ্ট অফিচাৰৰ ৰিজাল্ট ওলাইছে। মই ছেকেণ্ড পজিশ্যন পাইছোঁ। অহা মাহৰ 1 তাৰিখে জইন কৰিব লাগিব। সঁচা? ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ। সময় থাকোঁতে যে মই তোমাৰ আচল ৰূপটো গম পালোঁ। মই আহিছোঁ, গুড বাই। মই কি কৰিলোঁ? অকণমান অধৈৰ্যৰ কাৰণে সকলো শেষ কৰি পেলালোঁ দেখোন।